ৰাভা হাজোৰ যৌথ মঞ্চ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত প্ৰায় ৩০০তকৈ অধিক যোগদান কৰিছে আৰু ৩০০ৰ ভিতৰত আপোনালোকে জানি আচৰিত হ'ব আৰু সুখী হ'ব যে ৰিটায়াৰ্ড অধ্যাপক দুধনৈ মহাবিদ্যালয়ৰ ৰিটায়াৰ্ড ক্লাছ 1 অফিচাৰ টিচাৰ্ছ বিভিন্ন চৰকাৰী চাকৰিয়ালৰ অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকল বিভিন্ন সামাজিক ক্ষেত্ৰত বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্ব স্থাপন কৰা ব্যক্তিসকল জিলা পৰ্যায়ৰ নেতৃত্ব কেন্দ্ৰীয় পৰ্যায়ৰ নেতৃত্বৰ মানুহসকল যোগদান কৰিছে আৰু এই যোগদানটো মই ভাবোঁ ৰাভা হাজোৰ যৌথ মঞ্চ শক্তিশালী কৰি তুলিব আৰু ইমান দিনে ৰাভা হাজোৰ যৌথ সংগ্ৰাম সমিতিৰ যৌথ মঞ্চ কৈ অহা যি কথাবোৰ গ্ৰাম্য বুনিয়াদ বা অঞ্চলবাসী ৰাইজৰ সকলো স্তৰলৈকে ৰাজনীতিৰ প্ৰসাৰ সামাজিক প্ৰসাৰটো লৈ যোৱাৰ চিন্তা চৰ্চা যি কাম কাজ কৰিছে সেইটো আজি প্ৰমাণিত হৈছে আৰু আহি থকা দিনত ৰাভা হাজো অট'নমাছ কাউন্সিলক শক্তিশালী কৰাৰ স্বাৰ্থত সাংবিধানিক কৰাৰ স্বাৰ্থত মানুহৰ জনজীৱনৰ প্ৰক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি যিবিলাক কাম কাজ কৰিছে সেইটো অধিক জনমুখী কৰাৰ ক্ষেত্ৰত এই সহায় কৰিব আৰু মই ভাবোঁ এই ধৰণৰ যোগদানে মই ভাবোঁ ৰাভা হাজোৰ যৌথ মঞ্চ অধিক উৎসাহেৰে কাম কাজখিনি কৰিব অধিক সক্ৰিয়তাৰে কাম কাজখিনি কৰিব আৰু অতি শক্তিশালী ৰূপত ৰাভা হাজোৰ যৌথ মঞ্চ অৱতীৰ্ণ হ'ব আৰু সেইকাৰণে আহি থকা দিনত যি ধৰণৰ নিৰ্বাচন নহওক কিয় এই ধৰণৰ যোগদানে মই ভাবোঁ সঁচা অন্তৰেৰে যিহেতু এই যোগদান তেখেতসকলে কৰিছে মই আমি কাউন্সিলখনক যৌথ মঞ্চ যৌথ সংগ্ৰাম সমিতিয়ে লৈ যাবৰ কাৰণে সহজ হ'ব উন্নয়ন কৰা সহজ হ'ব শান্তি সম্প্ৰীতি উন্নয়ন ৰখাত অটুট ৰখাত সহায় হ'ব আৰু মই ভাবোঁ এই ধৰণৰ প্ৰক্ৰিয়াই এটা অঞ্চলৰ যি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যি প্ৰশ্ন থাকে সেই প্ৰশ্নটোক অতি ক্ষিপ্ৰতাৰে লৈ যাবৰ কাৰণে ই সহজ হ'ব আৰু সুবিধা হ'ব আজিতো আমাৰ গ্ৰামোন্নয়ন উদ্যোগ আৰু মন্ত্ৰীয়ে ঘোষণা কৰিছে জানুৱাৰীত পঞ্চায়ত নিৰ্বাচন হ'ব আমি আশা প্ৰকাশ কৰিম গতিকে আমাৰ সময় 2 মাহ সময় আছে ডিচেম্বৰ জানুৱাৰী আমি ভাবোঁ পঞ্চায়তৰ আগে পিছে নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ কাৰণে প্ৰস্তুতি আমাৰ সম্পূৰ্ণ আৰু পুনৰ অধিক উদ্যম আৰু অধিক চিন্তাৰে ৰাভা হাজো অট'নমাছ কাউন্সিল ৰাভা হাজো যৌথ সংগ্ৰাম সমিতিৰ যৌথ মঞ্চ নিৰ্বাচন আমি অৱতীৰ্ণ হ'ম আৰু আমি ৰাভা হাজো অট'নমাছ কাউন্সিল ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা আমি পাম বুলি আমি আশাবাদী